নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আজিৰ এই ভিডিঅ'টিত আমি টপ 10 মোস্ট ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স লৈ আহিছো তো এই কোৱেশ্চন কিটা আপোনালোকৰ আগন্তুক আৰআৰবি গ্ৰুপ ডি বা এছএছসি জিডি বা এছএছসি এমটিএছ বা আৰআৰবি এনটিপিসি এনে ধৰণৰ সেন্ট্ৰেল লেভেলৰ কম্পিটিটিভ এক্সামৰ কাৰণে অতিকৈ সহায়ক হ'ব হেহে আপোনালোকে 10টা কোৱেশ্চনৰ ভিতৰত 10টা কোৱেশ্চন মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু এটা কথা জনাই থওঁ যদি আপোনালোকে আৰআৰবি গ্ৰুপ ডিৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেনেহলে আমি কিছুমান পিডিএফ আপোনালোকৰ বাবে বনাইছো তো সেই পিডিএফ খিনি পাবলৈ স্ক্ৰিনত এটা নাম্বাৰ দেখিছে সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি কেৱল 99 টকাত গোটেইখিনি পিডিএফ লৈ ল'ব পাৰিব ঠিক আছে এতিয়া আমি কোৱেশ্চন খিনি চাওঁ ফাৰ্স্ট কোৱেশ্চনটো হৈছে দ্য নিউ বুক দ্য চোলা টাইগাৰ্ছ দ্য এভেঞ্জাৰ্ছ অফ সোমনাথ was launched in Chennai who is the author of this book চেন্নাইত এখন নতুন গ্ৰন্থ উন্মোচন কৰা হৈছে আৰু সেই গ্ৰন্থখনৰ নাম হৈছে চোলাবাগ সোমনাথৰ এভেঞ্জাৰ্ছ তো এই গ্ৰন্থখনৰ লেখক কোন হয় তো ইয়াৰে যেটো ৰাইট আনসাৰ হেতু যাব অপচন বি অমিশ ত্ৰিপাঠী তো মনত ৰাখি থব দ্য চোলা টাইগাৰ্ছ দ্য এভেঞ্জাৰ্ছ অফ সোমনাথ এই গ্ৰন্থখনৰ লেখক হৈছে অমিশ ত্ৰিপাঠী নেক্সট কোৱেশ্চন where was the Royal Bhutan Buddhist Temple inaugurated Royal Bhutan Buddha Mandir ক'ত উদ্বোধন কৰা হৈছিল ইয়াৰ শুদ্ধটো হৈছে অপচন সি ৰাজগীৰ বিহাৰ তো বিহাৰৰ ৰাজগীৰত ৰয়েল ভুটান বৌদ্ধ মন্দিৰটো উদ্বোধন কৰা হৈছিল নেক্সট কোৱেশ্চন who has been appointed as the new chief justice of the Bombay High Court Bombay উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে কাক নিযুক্তি দিয়া হৈছে তো ইয়াৰ শুদ্ধটো হৈছে অপচন সি জাস্টিস শ্ৰী চন্দ্ৰশেখৰক নেক্সট কোৱেশ্চনটো হৈছে দ্য ষ্ট্ৰেইট অফ মালাক্কা ইজ লোকেটেড বিটুইন হুইচ টু কান্ট্ৰিজ মালাক্কা জলদ্বীপ কোন দুখন দেশৰ মাজত অৱস্থিত তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি মালয়েছিয়া এণ্ড ইণ্ডোনেছিয়াৰ মাজত Next question who developed India's first indigenous water soluble fertilizer technology ভাৰতৰ প্ৰথম থলুৱা পানীত দ্ৰৱীভূত সাৰ প্ৰযুক্তি কোনে বিকশিত কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি soluble fertilizer industry association যেটোক SFIA বুলিও শৰ্ট ফৰ্মত কোৱা হয় Next question recently which country has banned 26 social media platforms including Facebook X formerly Twitter Instagram and YouTube হেহতিয়াকৈ কোনখন দেখে Facebook X যেটো পূৰ্বতে Twitter বুলি কোৱা হৈছিল Instagram YouTubeকে ধৰি 26টা social media platform নিষিদ্ধ কৰিছে তো এটো খুব এটা ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব পাৰে কাৰণ এটো এটা খুবে এটা পৰিস্থিতিৰ সৃষ্টি কৰি দিছিল যেটো আমাৰ কাৰেন্ট এফেয়াৰ্স এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো ইয়াৰ যেটো ৰাইট আনসাৰ হেতু হ'ব অপচন সি নেপাল ঠিক আছে হেহতিয়াকৈ নেপালত এনে ধৰণৰ 26টা সোশ্যাল মিডিয়া এপ বন্ধ কৰি দিয়া হৈছিল বেন কৰি দিয়া হৈছিল নেক্সট কোৱেশ্চন দা বীমা বিস্তাৰ স্কিম উইল বি লঞ্চড বাই হোম বীমা বিস্তাৰ আঁচনি কোনে আৰম্ভ কৰিব শুদ্ধটো হৈছে অপচন বি ঠিক আছে ইন্স্যুৰেন্স ৰেগুলেটৰী এণ্ড ডেভেলপমেন্ট অথৰিটি অফ ইণ্ডিয়া যেটোক IRDAI বুলিও কোৱা হয় নেক্সট কোৱেশ্চন who has been appointed as the new chairman and MD of NHPC National Hydroelectric Power Corporation NHPC অৰ্থাৎ যেটো ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম আছে তাৰ নতুন অধ্যক্ষ আৰু MD হিচাপে কাক নিযুক্তি দিয়া হৈছে ইয়াৰ শুদ্ধটো হৈছে অপচন সি ভূপেন্দ্ৰ গুপ্তাক নিযুক্তি দিয়া হৈছে নেক্সট কোৱেশ্চন দা samhita conference on south asia's manuscript traditions and mathematical contribution was inaugurated by Dr. S Jaishankar where was this conference organized সমহিতা যেটো দক্ষিণ এছিয়াৰ পাণ্ডুলিপি পৰম্পৰা আৰু গাণিতিক অৱদানৰ সন্মিলন বুলি কোৱা হয় এই উদ্বোধন কৰে ডক্টৰ এছ জয়শংকৰে তো এই সন্মিলন কোত আয়োজন কৰা হৈছিল ঠিক আছে সমহিতা যেটো আছে এই উদ্বোধন কৰিছিল এছ জয়শংকৰ এটো এটা প্ৰশ্ন হৈ গল
আৰু এতিয়া প্ৰশ্নটো আমাক সুধিছে যে কোৱেশ্চনটো সুধিছে যে এই সন্মিলনটো সমহিতা সন্মিলনটো ক'ত আয়োজন কৰা হৈছিল তো ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপচন সি নিউ দিল্লী অৰ্থাৎ নতুন দিল্লীত এটো আয়োজন কৰা হৈছিল লাষ্ট কোৱেশ্চন আন্ডাৰ হুইচ এক্ট উইল বি দ্য গভৰ্নমেন্ট অফ ইণ্ডিয়া এপইণ্ট এনভাইৰনমেন্ট অডিটৰ্ছ ফৰ কণ্ডাক্টিং এনভাইৰনমেন্ট অডিটছ কোনখন আইনৰ অধীনত ভাৰত চৰকাৰে পৰিৱেশ নিৰীক্ষণ চলোৱাৰ বাবে পৰিৱেশ নিৰীক্ষক নিযুক্তি দিব তো এটো হৈছে অপচন সি এনভাইৰনমেন্ট প্ৰটেকচন এক্ট 1986 ৰ অধীনত তো আজি আমি এই 10টা কোৱেশ্চন চালো তো ডেইলি আমি এনে ধৰণে 10টা কোৱেশ্চন চাই আছো তো আপোনালোকে যদি আগৰ কিটাও চোৱা নাই চাই লবগৈ ঠিক আছে আৰু যদি ভিডিওটো ভাল লাগিছে কোৱেশ্চন কিটা যদি ভাল লাগিছে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব কাৰণ আপুনি আগন্তুক যিবিলাক কম্পিটিটিভ এক্সাম আপোনালোকৰ আহি আছে সকলোৰে কাৰণে প্ৰিপাৰেচন আমি এই চেনেলটোত কৰাই দিম আৰু যদি এতিয়া আপোনালোকৰ আৰআৰবি গ্ৰুপ ডি পিডিএফ কিনি লাগে সোনকালে লৈ লব স্ক্ৰিনত যেটো নাম্বাৰ দেখিছে হেটো নাম্বাৰত মেছেজ কৰি 99 টকা অকল পে কৰি পিনে লৈ লব পাৰিব ধন্যবাদ